জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী অ মন বহাগী এই চাহ কেনেকৈ বনায় চাহে বনাই নাপালো নহয় আজিলৈকে কি কৰি তই হা মোতকৈ আগতে তই মৰিবি হা কি কৈছ ৰাখো দিয়া ভালে থাকিবা দেউতা আপুনি আহিবচোন বহুত দিন অহাই নাই দেখোন শুনক তেওঁ নাহোঁতে আপুনি সোনকালে বজাৰৰ পৰা বস্তুকেইটা লৈ আহকগৈ যাওক কি খুৱাবানো লুচি ভাজিকে বনাম বুলি ভাবিছোঁ পিছে খাবনে নাখাইবা নাখালেও যাচিবই লাগিব নতুন মিতিৰ ঈশ্বৰক খাটক যাতে সকলোবোৰ ঠিক হয় হ'ব দিয়া অঁ শুনকচোন মিঠাইও আনিব দুবিধ পিছে মনৰ তিতাবোৰ দোকানৰ মিঠায়ে মিঠা কৰিব পাৰিব জানো আপুনি বৰ বেয়া বেয়া কথাবোৰ চিন্তা কৰিবলৈ লৈছে যাওক সোনকালে আহকগৈ আহোঁ দিয়া তই পঢ়াৰ পৰা উঠি আহিলি কিয় পানী নিবলৈ আহিছিলো কোন আহিবনো বায়েৰৰ শাহুৱেক কিয় কি কিয় নতুন মিতিৰ খা খবৰ ল'বলৈ আহিব আকৌ তেওঁ খা খবৰ ল'বলৈ আহিব নে তোমাক আৰু দেউতাক গালি পাৰিবলৈ আহিব তুমি যে তেখেত আহিব বুলি ইমান খৰধৰকৈ দেউতাক বজাৰ কৰিবলৈ পঠাইছা সেই আন্তৰিকতাক তেওঁ গুৰুত্ব দিব বুলি ভাবানে হ'ব তই সেইবোৰ কথা চিন্তা কৰিব নালাগে চিন্তা কৰিব লাগিব মা মই জনা হোৱাৰে পৰা সেই মানুহজনীৰ কাৰণে তোমাৰ আৰু দেউতাৰ মই প্ৰথমবাৰ কাজিয়া হোৱা দেখিছিলোঁ আৰু হ'বলৈ নিদিওঁ সৰু মা যদি তেওঁ আজিও আহি উল্টা পুল্টা কথা কৈ সেই আগৰ পৰিৱেশৰ সৃষ্টি কৰে আজি কিন্তু মই মনে মনে নাথাকিম মা কৈ দিলোঁ হয় শুনি আছোঁ হেল্ল' হেল্ল' কি হ'ল কেনেকৈ কৰিব পাৰে এনেকুৱা আৰে সিকিউৰিটি মানি দিয়া আছে কি
কি হৈছে সেইটো মোক ক। মই বোলে শ্ব'ৰুমটো এনেই পেলাই থৈ দিছোঁ সেইকাৰণে খালী কৰি দিব। কি শ্ব'ৰুমত যি মাল সোমাইছোঁ চব খালী কৰিবলৈ দিছে, নহ'লে বোলে বাহিৰত দলিয়াই পেলাই দিব। তাৰ সাহস কেনেকৈ হ'ল এনেকৈ কথা পতাৰ মোৰ লগত? তাক মোৰ ওচৰত এগ্ৰিমেণ্ট আছে দেউতা। ছাৰ নম্বৰটো দেচোন, তাৰ লগত মই কথা পাতোঁ। কাৰ নম্বৰ? এই তোৰ মালিকৰ নম্বৰটো দে। পুলিচ লৈ যাম, বেলেগ কথা নহ'ব। মই তোক নম্বৰটো দিবলৈ কৈছোঁ, মই কথা পাতিলে প্ৰব্লেম ছল্ভ হৈ যাব। দে লগাই দে লগাই দে। লোৱা। অঁ গুড মৰ্ণিং। নহয় নহয়, মই ৰাজাৰ দেউতাকেহে কৈছোঁ। বহি থাকিব নালাগে, ওলা। মই ডক্টৰ ওচৰলৈ নাযাওঁ মা। তেন্তে কি কৰিবি? মাক হবি? হা? চুপ, কান্দি ৰঞ্জিকিব নালাগে। মলদ্বীপ যায় তাই। মন গৈছে তোৰে মূৰটো মই ভাঙি পেলাওঁ। মডাৰ্ণ কাপোৰেৰে নহয়, মগজুৰেও মডাৰ্ণ হ'ব লাগে। চুটি কাপোৰ পিন্ধিলেই মডাৰ্ণ হোৱা নুবুজায়। নিজক পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰিলে নিজকে আপ টু ডেট বুলি কৈ কোনো লাভ নাই। কুণালৰ সৈতে সম্পৰ্ক কিমান দিনৰ তোৰ? কিবা এটা সুধি আছো মই তোক, নকওঁ কিয়? মলদ্বীপলৈ যোৱাৰ এমাহৰ আগতে লগ পাইছিলোঁ। কি? এমাহ আগতে লগ পাই তই মলদ্বীপ গুচি গলি? তাকো আমাক ফাঁকি দি? নিজৰ জন্ম দিয়া পিতৃ মাতৃক তই ফাঁকি দিলি? কি কৰোঁ মই তোক এতিয়া? কি কৰোঁ মই তোক? ন মই আজি গৈ আপোনাক পে'মেণ্ট কৰি আছোঁ। নাই নাই, এইটো সিদ্ধান্ত ল'লে লছ কিন্তু আপোনাৰে হ'ব। আপুনি মোক ছিকিউৰিটি মানিটো ঘূৰাই দিব লাগিব। গতিকে প্লিজ মই আজি গৈ আপোনাক লগ কৰি আছোঁ। অ'কে, থেংক ইউ। কি কৈছে? তই এই মাহৰ ৰেণ্টটো কিয় দিয়া নাছিলি? টকা নাই, ক'ৰ পৰা দিম? প্ৰথম মাহতে ফেইল কৰিলি, এনেকৈ ব্যৱসায় কৰিবি? তাক 6 মাহৰ এডভান্স দি থৈছোঁ, তাৰ পৰা কাটক। তাক কোৰ্টলৈ দৌৰাম, তুমি চাই থাকা। লিগেলি তই একো কৰিব নোৱাৰ, কাৰণ ছিকিউৰিটি মানিৰ পৰা এডভান্স তেতিয়াই কাটে যেতিয়া তই ৰুমটো এৰি দিবি। তাৰ লগত ইমান মোলায়ম হৈ কথা পাতি লাভ নাই দেউতা। এতিয়াৰ পৰা যি পাতিম মই পাতিম, তাকতো মই দৌৰামেই। মই তই যদি নিজে দৌৰিবলগীয়া হয় তেতিয়া কি কৰিবি? তুমি মানে সদায় মোৰ বেয়াটো কিয় বিচৰা? কিয় বিচৰা? মই তোৰ বেয়াটো নিবিচাৰোঁ, যিটো দেখিছোঁ মই সেইটো কৈছোঁ। কপাহ নহবি ৰাজা, শিল হ, মাটিত খামোচ মাৰি ধৰিবি। কি চাই আছ? যা আকৌ। কিশোৰ ক'লৈ গৈছে? কিবা কৈ গৈছে নেকি?
নাই কোৱা দাদাৰ কথা হ'ব বাৰু আপুনি মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে সেইটো কৰি দিব লাগিব কি কাম কোৱাচোন মোৰ প্ৰপাৰ্টিৰ অ'নাৰৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে মেণ্টেল হাৰাছমেণ্টৰ ও মন বহাগী ও মন বহাগী কি চাই আছো যা আকৌ কিহে ৰাজা ভালনে ভাল আপুনি আহিছে ভালেই হ'ল আপোনাৰ লগত মোৰ কাম এটা আছে হয় নেকি পাতিম দিয়া খুৰা ভালে আছে ভালে আছো দিয়া আহা বহিবাহি বহুদিনৰ মূৰত আহিলা কি কৰিব কোৰ্টৰ পৰা সময় নোহোৱা হৈছে ই ঘৰত আছেনে নাই পুৱাই ওলাই গৈছে ফোন কৰাচোন আচলতে সি ফোন ৰিচিভ কৰা নাই কালি ৰাতি সি ফোন কৰিছিলে কান্দিছিলে মই সুধিলোঁ কি হ'ল সি কিন্তু একো নক'লে আৰু সেইকাৰণে মই আজি ইয়ালৈ আহিলোঁ নিজৰ কামৰ ফল আমি সকলোৱেই পাব লাগিব দাদাৰ বেয়া সময়ত অন্ততঃ দাদাক বেয়াকৈ কোৱাটো বন্ধ কৰা দেউতা মই কোৱাটো বন্ধ কৰিলে সি কৰা বেয়া কামবিলাক বন্ধ হৈ যাব নেকি চৰি মই তোমাৰ আগত এইবিলাক কথা কৈছোঁ একো নাই মই সকলোবোৰ জানো মই তাক দুদিনমান আগতে বহাগীৰ লগত পেচাপ কৰিবলৈ কৈছিলোঁ তুমি তাৰমানে পৰিণীতাৰ কথা জানিছিলা জানিছিলোঁ খুৰা মোৰ বাহিৰে তাৰমানে সকলোৱেই জানে চৰি খুৰা আপোনাক কি বুলি ক'ম ভাবি পোৱা নাছিলোঁ একো নাই নিজৰ ল'ৰাই যেতিয়া নক'লে তুমি আৰু কি ক'বা তুমি বহা কিশোৰ ক'লৈ গৈছে কিবা কৈ গৈছে নেকি নাই কোৱা দাদাৰ কথা হ'ব বাৰু আপুনি মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে সেইটো কৰি দিব লাগিব কি কাম কোৱাচোন মোৰ প্ৰপাৰ্টিৰ অ'নাৰৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে মেণ্টেল হাৰাছমেণ্টৰ দেউতাৰে গম পোৱাৰ আগতে সকলো নোহোৱা কৰিব লাগিব মই ভাবিছিলোঁৱে আপুনি আহিব বুলি আচ্ছা মই পিছে অকলে অহা নাই মোৰ লগত আৰু আহিছে আহা এই আহিব বুলি ভবা নাছিলে নেকি মাজুমা তই ও মন বহাগী ও মন বহাগী দেউতাৰে গম পোৱাৰ আগতে সকলো নোহোৱা কৰিব লাগিব এতিয়া মন মাৰি নাথাকিবি দেউতাৰে যাতে ফুলতেও গম নাপায় হাঁহি হাঁহি যাবি ৰাজাকো নকবি বুজি পাইছ নহয়
চাওঁ। ব'ল। বিস্কুটটো দিয়কচোন আৰু সেই চানা পেকেট। হেৰা এইবোৰ মিঠাইৰ দাম কিমান হে? আৰু এইবিলাক মিঠাইৰ 20 টকা দাদা। 20 টকাৰ আছে, 80 টকাৰ আছে। 1000ৰ পৰা এটা মিঠাই আহিছে, 80 টকা লাগিব নেকি? বা ইমান দাম! হেৰি কৰাচোন, এই 10 টকীয়া মিঠাই 4টামান দিয়া আৰু এই 20 টকীয়া মিঠাইটো 2টা দিয়া। আৰু চিঙৰা আছে? চিঙৰা আছে দাদা। কিমান দিম? 4টা 6টামান দিয়া 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 দেই। কাবুলী বুট ল'ব লাগিব। আৰু বাকী কি আছিল? আহুলে সৰুমা, অ সৰুমা, সৰুমা। মা, বিয়নী আহিলেই হ'বলা, এইখিনি পাকঘৰলৈ লৈ যাচোন। সৰুবাৰ কথা যদি আজি বেয়াকে কয় নহয়, মই কিন্তু আজি এৰি নিদিওঁ। আহক। মই ভাবিছিলোৱে আপুনি আহিব বুলি। আচ্ছা, মই পিছে অকলে অহা নাই, মোৰ লগত আৰু আহিছে। আহা। এই আহিব বুলি ভবা নাছিলে নেকি? মাজুমা, তই আহক। পাহি তোমালে বুলি